একমাত্ৰ কৃতজ্ঞতা তেওঁলৈ যায়। এতিয়া মানে গাঁৱে মানে আমি পাওঁৱে আৰু খবৰ পাওঁ কিবা এটা চাকৰি হ'লে গাঁৱৰ কোনোবা দুখীয়া মানুহ পাইছে। হয়। আগতে আমিতো সৰুতে আমাৰ মনত এইটো মানে ভাৱ আছিল যে চাকৰি মানে পাবলৈ হ'লে টকা লাগিব, ঘোচ দিব লাগিব, এনেকুৱা মানে শিক্ষা যিমানেই নাথাকক যদি আমি ঘোচ নিদিওঁ আমি মানে চাকৰি এটা পাব নোৱাৰোঁ। গতিকে আমি পঢ়ি থাকোঁতে আমাৰ মনত সেইটো কনচেপ্টেই আছিলে। গতিকে কেতিয়াও আশা কৰা নাছিলোঁ যে এটা চৰকাৰী চাকৰি পাম বুলি। কিন্তু এতিয়া সম্পূৰ্ণ পৰিৱেশ বেলেগ, অসমৰ পৰিৱেশ একেবাৰে বেলেগ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিৱেশ একদম পৰিৱৰ্তন কৰি দিছে। একেবাৰে একদম মানে এতিয়া পৰিৱেশটো এটা পঢ়াৰ পৰিৱেশ আহিছে। মানে এডিআৰই দিওঁতে ল'ৰা ছোৱালীবিলাকে পঢ়িছে, ঘৰে ঘৰে এটা পঢ়াৰ পৰিৱেশ। খুব মানে এটা কম্পিটিশ্যন হৈছে, পঢ়িব লাগে মানে পঢ়িব লাগে, পঢ়াৰ বাহিৰে একো নাই। এতিয়া মানে মেধাৰ ভিত্তিত দি আছে তো সেইটো মানে বহুতখিনি দুখীয়া ঘৰৰ মানুহেও আজিকালি মানে চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে পৰিৱেশ ভালেখিনি পৰিৱৰ্তন মানে হৈছে। মেধাৰ ভিত্তিত ৫,৫৫০টা LPUP নিযুক্তি একাংশ শিক্ষকৰ প্ৰতিক্ৰিয়া আপোনালোকে শুনিলে। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আহিলে এটা গুৰুত্বপূৰ্ণ খবৰ যে মৰম স্নেহৰ জৰিয়তে প্ৰতিপালন কৰা শিশুৰ প্ৰাথমিক শিক্ষা আৰু পুষ্টিৰ ক্ষেত্ৰত অমূল্য অৱদান আৰু কৃতজ্ঞতা স্বৰূপে ২০২৫ চনৰ নৱেম্বৰ মাহৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ দৰমহা বা মাননি বৃদ্ধি কৰা হ'ব। গতিকে তেওঁলোকৰ মাননি নৱেম্বৰ মাহৰ পৰা বৃদ্ধি কৰা হ'ব। কৰ্মীসকলৰ ১৫০০ টকাকৈ বৃদ্ধি হ'ব আৰু সহায়িকাসকলৰ ৭৫০ টকাকৈ বৃদ্ধি হ'ব। গতিকে নৱেম্বৰ মাহৰ পৰা হ'ব আৰু ইয়াৰ কাৰণে বছৰি ১৬৮ কোটি টকা অতিৰিক্ত বাজেট প্ৰয়োজন হ'ব। গতিকে অসম চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি পূৰণ। গতিকে অত্যন্ত সুখবৰ। দ্বিতীয়টো খবৰ আপোনালোকে পালে। এতিয়া আহিছোঁ তৃতীয়টো খবৰলৈ যে ৰৈ ৰৈ বিনালে যিখন চিনেমা খুব পাইৰেচি হৈছে। এই ক্ষেত্ৰত তেওঁ চিনেমাৰ যিজন আপোনালোকে দেখিছে যে তেওঁ খুব দুখ পাইছে আৰু তেওঁ লিখিছে যে চিনেমাখন ছাগলী আৰু গাহৰি মাংস নেকি, কাটি কুটি বিক্ৰী কৰি আছে, লাজ নাই আপোনালোকৰ। এনেদৰে তেওঁ সামাজিক মাধ্যমত কৈছে পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াই। প্ৰকৃততে জুবিন দা হ'ল আমাৰ আৱেগ। গতিকে তেখেতৰ চিনেমাখন এনেদৰে পাইৰেচি কৰি টুকুৰা টুকুৰ কৰি বা গোটেই চিনেমাখন দি আপলোড দিয়া এইটো একেবাৰে গ্ৰহণযোগ্য নহয়। এতিয়া আহিছোঁ চতুৰ্থটো খবৰলৈ। গুৱাহাটীৰ লাচিত ঘাটত এয়াৰ শ্ব' আপোনালোকে নিশ্চয় দেখিছে। মহানগৰীৰ আকাশৰ বতাহত উচ্চাৰিত হৈছে যুদ্ধ বিমানৰ শব্দ। গতিকে আৰু বায়ু সেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই এয়াৰ শ্ব' হৈছে। গতিকে এক বিৰল দৃশ্য দেখিবলৈ পোৱা গ'ল লাচিত ঘাটত। গতিকে বায়ু সেনাৰ যি দৃশ্য দেখা গ'ল, মনোৰম দৃশ্য, সকলোৱে তাক চেলুট জনাইছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। গোৱালপাৰাত উচ্ছেদ অভিযান। গোৱালপাৰাত উচ্ছেদ অভিযান চলিছে। আপোনালোকে হাজাৰ বিঘা মাটিত উচ্ছেদ চলিছে। বনাঞ্চলৰ ভূমিত বেদখলকাৰী হিচাপত থকা বহুখিনি লোকক তাৰ পৰা উচ্ছেদ কৰা হৈছে। আপোনালোকে দেখিছে ১১৪০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান চলোৱা হৈছে। গতিকে ১১৪০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে উচ্ছেদ অভিযান চলোৱা হৈছে। এতিয়া আহিছোঁ লন বল বিশ্বকাপত উজলিল অসমীয়া ভাৰতীয় দলৰ হৈ অংশ লৈ অসমৰ কেইবাগৰাকী খেলুৱৈৰ সফলতা। গতিকে অসমৰ কেইবাগৰাকী খেলুৱৈ লন বলত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। লন বল বিশ্বকাপত কেইবাগৰাকী অসমীয়া সন্তান উজলি উঠিছে আৰু প্ৰতিযোগিতাত পেৰা শাখাত উৎপল বসুমতাৰীয়ে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। অত্যন্ত সুখবৰ। ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিৱেশন। সংসদৰ শীতকালীন অধিৱেশন ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। গতিকে ই এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱত অনুমোদন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। গতিকে সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে। সংসদৰ শীতকালীন অধিৱেশন ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন। গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু অধিৱেশনৰ বিষয়ে সদৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু। গতিকে সংসদৰ শীতকালীন অধিৱেশনৰ ইয়াৰ পিছত আহিছোঁ মুক্তিৰ প্ৰথমটো সপ্তাহতে ১৬.৬৬ কোটি টকাৰ উপাৰ্জন ৰৈ ৰৈ বিনালে ছবিয়ে। গতিকে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। প্ৰথম সপ্তাহতে ১৬.৬৬ কোটি টকাৰ উপাৰ্জন, যিটো অসমীয়া চিনেমাৰ ক্ষেত্ৰত আগতে কেতিয়াও দেখা পোৱা নাছিলে। পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে আৰু লগতে কিন্তু সাংঘাতিক পাইৰেচি হৈছে। ইউটিউবত ৰৈ ৰৈ বিনালে সম্পূৰ্ণ চিনেমাখন আপলোড কৰিছে দুষ্ট চক্ৰই আৰু এই দুষ্ট চক্ৰই যাতে শাস্তি পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্য এটা খবৰলৈ আহিছোঁ। আজি ন্যায়িক জিম্মাৰ ম্যাদ উকলিব। জুবিনৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমিত প্ৰভা, উদ্দীপন গাৰ্গকে ধৰি ম্যাদ উকলিব।
7 অভিযুক্তৰ আৰু ভিডিঅ' কনফাৰেন্স যোগে আদালতত হ'ব শুনানি গতিকে তেওঁলোকৰ ভিডিঅ' কনফাৰেন্স যোগে শুনানি হ'ব এতিয়া আহিছোঁ অসমলৈ গৌৰৱ কঢ়িয়াই অনা বিশ্বকাপ জয়ী মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীক অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা 51 লাখ টকা চেক প্ৰদান কৰা হৈছে আৰু তেওঁক আপোনালোকে দেখিছে বিভিন্ন ঠাইত আনুষ্ঠানিকভাৱে সম্বৰ্ধনাও জনোৱা হৈছে এতিয়া আহিছোঁ অন্য এটা খবৰলৈ টেট শিক্ষকক নিযুক্তি খানাপাৰাত নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু 2 লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰ 5550 জন এলপি ইউপিৰ শিক্ষকক নিযুক্তি প্ৰদান কৰে য'ত নিম্ন প্ৰাথমিকৰ 3800 গৰাকী শিক্ষকে নিযুক্তি পত্ৰ লাভ কৰে আৰু লগতে উচ্চ প্ৰাথমিকৰ বাকি যিসকল শিক্ষক আছিলে 1750 গৰাকী শিক্ষকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় গতিকে নিকা আৰু স্বচ্ছ তাৰ যি নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিছে তাক অসম চৰকাৰ কাৰণে সকলোৱে শলাগ লৈছে গতিকে নিকা আৰু স্বচ্ছতাৰে 2 লাখ নিযুক্তিৰ দিশত অসম চৰকাৰ আগবাঢ়িছে গতিকে আজি পুৱা 10টা খবৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ